Hello everyone, welcome to Edir Adda. So আজি আমি 21st মাৰ্চৰ আসাম ট্ৰিবিউন নিউজ পেপাৰত কি ইম্পৰ্টেন্ট নিউজ আছিল চাওঁ আহা বিশেষকৈ এক্সাম পইণ্ট অফ ভিউৰ পৰা So ইয়াৰ আগতে এটা কথা আপোনালোকক জনাব বিচাৰো যে যদি আপোনালোকে আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমাৰ এডিআৰ এডা চেনেলটোৱে পোনপ্ৰথমৰ বাবে সম্পূৰ্ণ কোৰ্স ফ্ৰী দি আছে ইনক্লুডিং দ্য মেটেৰিয়েলছ সো আপোনালোকে ডেফিনেটলি কন্টাক্ট কৰা উচিত তো আমাৰ টেলিগ্ৰাম চেনেল বা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন হ'বৰ কাৰণে স্ক্যান কৰিব পাৰে ওকে So এতিয়া আৰম্ভ কৰো হা বিফোৰ স্টাৰ্টিং a little bit about myself মই কৈ লওঁ যে আইন বুলবুল গোহাঁই I have appeared in APSC CC 2022 ইন্টাৰভিউ আৰু এডিআৰ ৰিটেনো বৰ্তমান ক্লিয়াৰ কৰিলো ওকে সো আৰম্ভ কৰো আহা 21st মাৰ্চত কি এনেকুৱা ইম্পৰ্টেন্ট নিউজ আছিল প্ৰথম নিউজটো আছিল আসাম ট্ৰিবিউনত to 25 Indians awarded a death sentence in UAE United Arab Emirates কি হয় মানে যতে দুবাই এখন আছে দুবাই ইজ ওয়ান অফ দ্য প্ৰভিন্স তাতে কি হয় যে 25 জন ভাৰতীয়ক মৃত্যুদণ্ড দিয়া হৈছে এতিয়ালৈকে দিয়া হোৱা নাই কিন্তু জাজমেন্টটো পাস হৈছে যে মৃত্যুদণ্ড দিয়া হ'ব তো ইয়াৰ ৰিলেটেড এটা নিউজ আছে ঠিক আছে সো এটোটো ফ্যাক্ট আছিল কিন্তু আমি জানিবলগীয়া কথাটো হ'ল যে এতিয়ালৈকে 10152 জন এনেকুৱা ভাৰতীয় আছে যাক নেকি বিদেশৰ কোনোবা নহয় কোনোবা দেশত জেলত ৰখা হৈছে তো ডেফিনেটলি ফৰেইনত যেতিয়া যায় আমাৰ ইণ্ডিয়ান নেশনস বিলাকে তো কিছুমান প্ৰবলেমৰ ফেস কৰা দেখা যায় ঠিক আছে তাৰ ৰিলেটেড এটা স্মল নিউজ হয় এটো ঠিক আছে তো কৈছে যে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স ডেফিনেটলি এসিস্ট কৰি আছে তেওঁলোকক যে ফাইট কৰিবৰ কাৰণে যি সমূহ লিগ্যাল চ্যালেঞ্জ তেওঁলোকে ফেস কৰিছে এই সমূহ ফাইট কৰিবৰ কাৰণে ওকে তো আমাৰ নেক্সট নিউজটো হ'ল যে মিনিষ্টাৰ ৰিভিউ মেজাৰ্স টু টেকল ফ্লাড ইন কাছাৰ সো অসমতটো আমি সৰুৰ পৰা অসমৰ বানপানী বুলি পেলাই ৰচনাই লিখি আহিছো হয়নে মানে অসমত বানপানী প্ৰব্লেমটো এতিয়াৰ পৰা নহয় বহুত বছৰৰ পৰা বিশেষকৈ 1950 যেতিয়া ডাঙৰ ভূমিকম্প আহিছিল তাৰ পিছৰ পৰা অত্যাধিক হোৱা বুলি কয় সো ডেফিনেটলি আমাৰ ব্ৰহ্মপুত্ৰৰ পৃষ্ঠ উঠি গল বা বৰাক ভেলীটো তেনেকৈ কিছুমান চেঞ্জেছ আহিল তাৰ কাৰণে সো আমি মেইন নিউজটো হ'ল আজি যে কৌশিক ৰায় এখেত কোন হয় কৌশিক ৰায় এখেত হয় মিনিষ্টাৰ ফৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড বৰাক ভেলী ডেভেলপমেন্ট ঠিক আছে এটা ফেকচুৱেল ইনফৰমেশন আহিল ইয়াতে যে কৌশিক ৰায় এখেত কোন হয় মিনিষ্টাৰ অফ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড বৰাক ভেলী ডেভেলপমেন্টৰ তেখেতে মিনিষ্টাৰ হয় তেখেতে এখন হাই লেভেল এখন মিটিং কৰিছে যে কেনেদৰে কাছাৰ ৰিজনত হোৱা বানপানীৰ পাৰ্মানেন্ট সলিউশন দিব পৰা যাব তাৰ বাবে ঠিক আছে কিছুমান জেনাৰেল পইণ্ট আছে জেনাৰেল পইণ্ট ইন দা সেন্স এটা চাবা ফ্লাড বুলি ক'লে ফ্লাডৰ যিখিনি মিটিগেশন মেজাৰ্স হয় মানে কেনেকে ফ্লাডৰ পৰা বাচিব পাৰো বা ফ্লাড নোহোৱা কৰিব পাৰো তাৰ কাৰণে জেনাৰেল মেজাৰ কিছুমান আছে যেনেকৈ এমপ্লিফিকেশন কোঅৰ্ডিনেশন যে বেলেগ বেলেগ মিনিষ্ট্ৰি ডিপাৰ্টমেন্ট ইনষ্টিটিউচনৰ লগতে কোঅৰ্ডিনেট কৰি সমান কৰিব চেষ্টা কৰিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ ফোকাস এণ্ড এড্ৰেছিং আৰবান ইস্যুজ কাৰণ আৰবান ফ্লাড সলভ কৰিবৰ কাৰণে আমি কাছাৰ চিটিখন এতিয়া বহুত ডাঙৰ হৈ যায় ইট ইজ লাইক গুৱাহাটী অনলি সেইটো কাৰণে তাতো সেই আৰবান ফ্লাডৰ কিছুমান প্ৰব্লেম দেখিব পোৱা যায় গতিকে এনেকুৱা কিছুমান মেজাৰ ললে আমি সলভ কৰিব পাৰো বুলি পেলাই উল্লেখ কৰিছে ওকে আৰু এটা ইম্পৰ্টেন্ট নিউজ লগতে অসমৰ বাবে এটা গৌৰৱৰ কথা সেইটো হ'ল যে ৰিয়ান পৰাগ নামটো ডেফিনেটলি শুনিছে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ সাপেক্ষে তিনিখন আইপিএল প্ৰথম তিনিখন আইপিএল মেচত তেখেতে লিড কৰিব মানে কেপ্টেইন হ'ব So it's a very good news যে ইমান সৰু বয়সত তেখেতে এটা আইপিএল টিমৰ লিডাৰশ্বিপ পাইছে তাৰ এটা কোইনসিডেন্স আছে ঠিক আছে কোইনসিডেন্সটো হ'ল যে সঞ্জু স্যামসন এখেতৰ হেড ইনজুৰি হৈছিল মানে টি20 ইন্টাৰনেশ্যনেল গেমছত ইংলেণ্ডৰ এগেইনষ্টত খেলি আছিল ফেব্ৰুৱাৰী মাহত তেতিয়া তেখেতৰ ফিংগাৰ ইনজুৰি হোৱাৰ কাৰণে বৰ্তমান ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন মেচ লিড কৰিব ভাল কথা এটা গৌৰৱৰ কথা অসমৰ বাবে যে 23 বছৰ বয়সতে তেখেতে এটা
ৰাজস্থান ৰয়েলছ নিচিনা এটা টিমৰ লিডাৰশ্বিপ ল'বলৈ সক্ষম হৈছে ওকে আমাৰ নেক্সট আৰু এটা ভাল নিউজ হ'ল যে 30.97 মানে around 40 লাখ ওমেন ষ্ট্ৰীট ভেন্ডৰ্স বেনিফিটেড ফ্ৰম পিএম স্বনিধি এনেকুৱা এটা স্কিম হয় যিটো স্কিমৰ আন্ডাৰত কোলেটাৰেল ফ্ৰী লোন দিয়া হয় মানে আমি যদি আজি বেংকত যাওঁ ঠিক আছে বেংকত গৈ পেলাই যদি আমি লোন বিচাৰো তেনেহলে আমাক কি বিচাৰে কোলেটাৰেল বিচাৰে মানে আপোনাৰ প্ৰপাৰ্টি কিমান আছে যাৰ বেচিছত আমি লোনটো আপোনাক দিম এইটো বিচাৰে কিন্তু পিএম স্বনিধি এনেকুৱা এটা স্কিম কাৰণ চোৱা এক মিনিট ৱেইট ফৰ এ মিনিট চোৱা ওমেন ভেন্ডৰ বা বিশেষকৈ চোৱা ভেন্ডৰ্স বা বিশেষকৈ ওমেন ভেন্ডৰ বিলাক যিবিলাক ইনফৰ্মেল সেক্টৰ এটা পাৰ্ট হয় তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল নাথাকে ঠিক আছে বৰ বিশেষ প্ৰপাৰ্টি নাথাকে গতিকে তেওঁলোকক কোলেটাৰেল ফ্ৰী লোনটো বেংকে সহজে নিদিয়ে সেইটো কাৰণে পিএম স্বনিধি স্কিমটো অনা হৈছিল যাতে তেওঁলোকে সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে কোলেটাৰেল ফ্ৰী লোন লাভ কৰিব পাৰে আৰু সবতকৈ ভাল নিউজটো সেইটোৱে যে এতিয়ালৈকে 40 lakhs around 30.97 lakh ওমেন ষ্ট্ৰীট ভেন্ডৰে এই কোলেটাৰেল ফ্ৰী লোনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে এতিয়া অবজেক্টিভ খিনি অলপ চাই লোৱা পিএম স্বনিধি স্কিমৰ বিশেষকৈ স্কিমবোৰটো এনেও ইম্পৰ্টেন্ট হয় ওকে ইয়াৰ আন্ডাৰত কি কৰা হয় কোলেটাৰেল ফ্ৰী ৱৰ্কিং কেপিটেল দিয়া হয় প্ৰথমে 10000 টকা দিয়া হয় পিছত বহুৱা হয় ইন দা সেন্স পিছত 25000 and around 50000 লৈকে কোলেটাৰেল ফ্ৰী লোন দিয়াৰ ব্যৱস্থা কৰে ঠিক আছে ইয়াৰ কামটো এটো হ'ল যে উদ্দেশ্যটো হ'ল যে প্ৰমোট ফাইনান্সিয়েল ইনক্লুজনছ অফ ষ্ট্ৰীট ভেন্ডৰ বিলাকক আমাৰ ফাইনান্সিয়েল সিস্টেমটোত ফৰ্মেল ফাইনান্সিয়েল সিস্টেমটোত আমি ইনক্লুড কৰিব লাগে নহলে তেওঁলোকে কি কৰে মানি লেন্ডাৰৰ ওচৰত গৈ পেলাই পইচা খুজিব যায় আৰু তেওঁলোকে এটা ভিচিয়াছ সাইকেল অফ পভাৰ্টিটো ফচি যায় সেইটো কাৰণে এই সিস্টেমটো কৰা হৈছে encourage digital transaction and improve their credit profile digital transaction বহাবৰ কাৰণে চেষ্টা কৰা হৈছে কৈছে যে ইউপিআই যদি ইউজ কৰে ইউপিআই মানে গম পাই যে গুগল পে ফোন পে তেতিয়া হলে মাহেকত 100 টকা তেওঁলোকক কেশবেক দিয়া হ'ব ৰাইট হেতু প্ৰভিজনো গভৰ্ণমেন্টে আনিছে দেন চোৱা যে আৰু এই পিএম স্বনিধি তাৰ যাৰ ফুল ফৰ্ম হ'ল যে পি প্ৰাইম মিনিষ্টাৰ ষ্ট্ৰীট ভেন্ডৰ্স আত্মনিৰ্ভৰ নিধি নামটোতে গোটেই স্কিমটোৰ অৰ্থটো ঘুমাই আছে হয়নে এই স্কিমটো মিনিষ্ট্ৰি অফ হাউজিং এণ্ড আৰবান এফেয়াৰ্ছে মহুৱা ইন শৰ্ট জুন 2020ত আৰম্ভ কৰিছিল ৰাইট কিহৰ কাৰণে যে কোলেটাৰেল ফ্ৰী ৱৰ্কিং কেপিটেল লোন দিবৰ কাৰণে মানে কোনো বন্ধকি নোহোৱাকৈ লোন দিয়াৰ ব্যৱস্থা কৰিলে ওকে হেয়াই প্ৰথমে আমি প্ৰসেস তেওঁলোকক 10000 দিয়া হ'ব তাৰপিছত 20000 and accordingly 50000 লোন দিয়া হ'ব আৰু এটা বেয়া খবৰ অসমৰ বাবে ৰাইট হেতু হল যে ওয়াইল্ড লাইফ ৰেভেজেস আমসাঙা ফ'ৰ সেকেন্ড ডে অফিচিয়েল ৰিমেইন এবসেন্ট কৈছে যে অফিচিয়েল বিলাকৰ কোনো তেওঁলোকৰ ৰেসপন্স ইমান দিয়া নাই যদিও ওয়াইল্ড লাইফ ফায়াৰ চলি আছে দুদিন ধৰি পেলাই ক'ত চলি আছে আমসাং ওয়াইল্ড লাইফ সেঞ্চুৰী জৰাবাদ আসাম অসমৰ জৰাবাদ স্থিত আমসাং ওয়াইল্ড লাইফ সেঞ্চুৰীত কি হয় দুদিন ধৰি পেলাই ওয়াইল্ড ফায়াৰ জ্বলি আছে আৰু সেকেন্ড দিনাখন অৰ্থাৎ আজি মানে 21st আজি একচুয়ালি 22 মাৰ্চত কি হয় ইয়াতকৈ অধিক হৈছে বুলি কৈছে এই ওয়াইল্ড ফায়াৰটো ঠিক আছে আৰু এই ওয়াইল্ড ফায়াৰ সলভ কৰিবৰ কাৰণে কি হয় ফৰেষ্ট ডিপাৰ্টমেন্টৰ বৰ বিশেষ এফৰ্ট এতিয়ালৈকে দেখা নাই লোকেল মানুহবিলাকে নিজৰ কমিউনিটি ওয়াইজ তেওঁলোকে চেষ্টা কৰিছে যে এই ওয়াইল্ড ফায়াৰটো নুমাবৰ বাবে So key highlights of the incident, so definitely environmental impact পৰিছে ইয়াৰ পৰা right ফ্লোৰাইন ফাউনা অৰ্থাৎ গছ-গছনি বা জীৱ-জন্তুৰ মৃত্যু ঘটিছে এয়াৰ পলিউশন হৈছে গুৱাহাটীত এনেও এয়াৰ পলিউশনটো বহুত পিকত আছে এতিয়া লছ অফ ফৰেষ্ট কভাৰ ডেফিনেটলি হিউমেনিটেৰিয়ান ক্ৰাইসিস মানে
এই ৰিজনসমূহ বিশেষকৈ ইমান ডিটেইল কৰাৰ প্ৰয়োজন নাই, কাৰণ যিকোনো ধৰণৰ ৱাইল্ড ফায়াৰ যেতিয়া হয় একে ধৰণৰ ক্ষতিয়ে হয়, যে ফ্ল'ৰা এণ্ড ফাউনা নষ্ট হয়, ঠিক আছে, এয়াৰ পলিউশ্যন হয়, ইটছ ভেৰি নৰ্মেল। বাট এইটো বহুত দুখৰ কথা যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এতিয়াও বৰ বিশেষ ছাকচেছ একো দেখিব পোৱা নাই এই ঘটনাটো মিটিগেট কৰাৰ ক্ষেত্ৰত। অ'কে, দিছ ৱাজ অল ফৰ টুডে। 21 মাৰ্চত আজি ইমানখিনিয়ে ইম্পৰ্টেণ্ট নিউজ আছিল। ধন্যবাদ। গতিকে যিকোনো ধৰণৰ নিউজ বা যদি আছাম গভৰ্ণমেণ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে আপোনালোকক কিবা এনেকুৱা বুকছ লাগে বা ষ্টাডি মেটেৰিয়েলছ লাগে, টেষ্ট চিৰিজ লাগে, সকলোবোৰ সম্পূৰ্ণ ফ্ৰী অফ কষ্ট বৰ্তমানে দি থকা হৈছে এডিআৰই আড্ডা চেনেলটোত। আপোনালোকে আহক আৰু কণ্টেক্ট কৰক। থেংক ইউ।